যে অসমৰ পুলিচ ডিপাৰ্টমেণ্টটো নাইকিয়া কৰি সেইটো হিমন্ত বাহিনী কৰি দিব লাগে। SIT বাদ দিব লাগে, হিমন্ত বাহিনীৰ কিবা এটা নাম এটা দিব। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ ষ্টেণ্ডাৰ্ডটো বহুত তললৈ নমাই আছে। দেখিছে আপুনি কালি পুনৰ মুখ্যমন্ত্ৰী কৈছে ঘৰতে নোসোমাই বুলি, যদি মিছা কথা কৈছে ঘৰত নোসোমাব বুলি কৈছে। মুখ্যমন্ত্ৰীয়ে নিজৰ ষ্টেণ্ডাৰ্ডটো বহুত তললৈ নমাই আছে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ ষ্টেণ্ডাৰ্ডটো বহুত তললৈ নমাই আছে। মুখ্যমন্ত্ৰী পোষ্টত যিসকল মানুহ থাকে সেই মানুহবিলাকৰ ষ্টেণ্ডাৰ্ডটো অলপ সঁচাকৈ ভাল হ'লে ভাল। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে কথা কৈ থাকে, যি ধৰণে কামোৰ দি থাকে, যি ধৰণে পুলিচৰ কামটো, চিপাহীৰ কামটো নিজে কৰিবলৈ যায়, OCৰ কামটো নিজে কৰিবলৈ যায়, SITৰ কামটোও নিজে কৰিবলৈ যায়, তাৰ ফলস্বৰূপে আমাৰ মুখ্যমন্ত্ৰীৰ আসনখনৰ মৰ্যাদাটো লাঘৱ হয়। সেইকাৰণে মই অসমৰ মুখ্যমন্ত্ৰীক অনুৰোধ জনাম যে অসমৰ পুলিচ ডিপাৰ্টমেণ্টটো নাইকিয়া কৰি সেইটো হিমন্ত বাহিনী কৰি দিব লাগে। SIT বাদ দিব লাগে, হিমন্ত বাহিনীৰ কিবা এটা নাম এটা দি দিয়ক, নহ'লে হিমন্তৰ ল'ৰাটোৰ নামটোকে দি দিয়ক সেইটো বাহিনীৰ নাম। যদি SIT হৈছে তেতিয়াহ'লে SITয়ে এইটো ৰাজহুৱা কৰিব ন, SITয়ে একশ্যন ল'ব ন। এতিয়া আমিতো দেখিছোঁ যে অকল মুখ্যমন্ত্ৰীয়ে চব কথা নিজৰ মুখেৰে কৈ থাকে, নিজে উত্তৰ দি থাকে, নিজে প্ৰশ্ন কৰি থাকে, নিজে মানে চব কথা নিজৰে মুখেৰে আৰু তাৰ ফলস্বৰূপে মানুহ কনফিউজ, মানুহ একদম মানুহে ভাবিছে যে এইবোৰ কিনো পলিটিক্সত সোমালোঁ এনেকৈ ভাবিছে। সেইকাৰণে মই ভাবোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে মানে অলপ চিৰিয়াছ হ'লে ভাল। মুখ্যমন্ত্ৰীজন চিৰিয়াছ হ'লে আমাৰ কাৰণে চবৰ কাৰণে ভাল। গৌৰৱ গগৈ কৈছে যে তেওঁক এটা ইনচিকিউৰিটি আছে, আপুনি তেনেকৈ ভাবে নেকি যে সঁচাকৈ গৌৰৱ গগৈক লৈ মুখ্যমন্ত্ৰী ইনচিকিউৰিটি এটা আছে?